ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা চিঙেৰা আৰু আমি যিদৰে ৰঙা ৰুমালৰ থাকে কাহিনী। ১ নং কেণ্টিনৰ চুকৰ টেবুলখন তেতিয়া আমাৰ দখলত। চুকৰ পৰা সকলোকে দেখি সকলোৱে চুকটো নেদেখে। জিন্সৰ পকেটত খচমচাই বিচাৰিলে ওলাই আহে এখন বা দুখন 10 টকীয়া, আৰু তেতিয়াই টুকুৰিয়াই সুহুৰি এটি সৰকি আহে। সুৰ হয় কেতিয়াবা, বয়টো থমকি ৰয়। মানুহ 10টা আৰু প্লেটত মাথো এটা চিঙৰা। কিবা এটা বুজি সি আঁতৰি যায়। 10খন হাতৰ আঙুলিবোৰে প্লেটত পিয়ানো বজায়। টুকুৰা হয় বিথোভেনৰ সুৰ। আৰম্ভ হয় চিঙৰাৰ গৱেষণা। আলু অথবা বাদামৰ টুকুৰাৰে পাকস্থলী ভৰি পৰে। বহুদিন পাৰ হ'ল, 10খন হাত 10 দিশে গ'ল। এতিয়া একোজনৰ পকেটত হাজাৰ গান্ধী বন্দী। খাওঁ বুলিলেই খাব পাৰে 101টা চিঙৰা। কিন্তু লগতে বাঢ়ি গ'ল তেজত শৰ্কৰা, মূৰ দাঙি উঠিল ৰক্তচাপ, কিডনী, ইউৰিয়া আদি। মুঠি চিগাৰেট হাততে উমলি থাকে। গান্ধীয়ে হাঁহি মাৰি কয়, এতিয়া মই ঔষধৰ বাবেহে। তাহানিতে এৰি অহা কেণ্টিনত চুকৰ টেবুলখন আছেনে চাগে? আছে যদি আমাৰ দৰেই চাগে আন কোনোবা বহে।